Hello everyone, welcome to my channel Glimpse of Education. আজি আমি ডিসকাস কৰিম ক্লাস 10 or Advanced Mathematics or chapter number 3 অনুশীলনী 3.1. মই ইয়াৰ আগৰ ভিডিওটোত এইটো চেপ্টাৰৰ ইম্পৰ্টেন্ট টপিক আগমন পদ্ধতি অৰ্থাৎ মেথড অফ ইন্ডাকশনৰ বিষয়ে অলৰেডি ডিসকাস কৰিছো। আপোনালোকে যদি ভিডিওটো চোৱা নাই তেন্তে মই তাৰ লিংক ডেসক্ৰিপচন বক্সত দি দিম, নহলে ওপৰত থকা এই আই বাটনত ক্লিক কৰি আপোনালোকে ভিডিওটো চাই ল'ব পাৰে। তেন্তে আহকচোন আজি ভিডিওটো ষ্টাৰ্ট কৰো। So এতিয়া আমি অনুশীলনী 3.1 ৰ question number 1 টো সলভ কৰিম। So ইয়াতে আমাক যেটো স্টেটমেন্ট দিছে সেই স্টেটমেন্টক আমি SN ৰ ফৰ্মত লিখি লম। আমি লিখিম let SN তাৰ পিছত এই গুটেই যেটো স্টেটমেন্ট দিছে আমি হেতু লিখিব লাগিব। এতিয়া আমি এই স্টেটমেন্টটো 1 ৰ কাৰণে ট্ৰু হয় নে নাই হেতু চাম। So ইয়াতে আমি S1 লিখিম। So yet etia ami jodi 1 patu tetia ki hobo 2 into 1 2 minus 1 is 1. So yet amar hobo 1. So yata jodi ami n or value 1 patu tetia hole ki hobo etu 1 square that is 1. So 1 is equal to 1 palo orthat ei statement tu ki hoy je n is equal to 1 or karone true hoy. এতিয়া তাৰ পিছৰ স্টেপটোত আমি কি কৰিম যে এই গুটেই স্টেটমেন্টটো এটা নিৰ্দিষ্ট স্বাভাৱিক সংখ্যা k ৰ কাৰণে ট্ৰু বুলি আমি কনসিডাৰ কৰিম। সো লেট sk সত্য। সো এতিয়া k ৰ কাৰণে যদি এই স্টেটমেন্টটো ট্ৰু হয় তেতিয়া আমি এই গুটেই স্টেটমেন্টটো k ৰ ফৰ্মত লিখিব পাৰিম। সো আমি এনেকুৱাকে লিখিব পাৰিম sk 1 + 3 + 5। সো ইয়াত আমি n ৰ ভ্যালু k পাতিব পাৰিম কাৰণ k ৰ কাৰণে এটো ট্ৰু হয় is equal to k square. ইয়াৰ পিছত আমি দেখাব লাগিব এই স্টেটমেন্টটো k + 1 ৰ কাৰণে ট্ৰু হয়। সো তাৰ কাৰণে আমি কি কৰো যে দুই পক্ষতে আমি এটা নাম্বাৰ প্লাস কৰিম। সো এতিয়া আমি দুই পক্ষতে কি বস্তু প্লাস কৰিম হেতু উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব এই n ৰ ঠাইত আমি k + 1 পাতি দিম। সো এটো ইয়াত হ'ব 2 into k + 1 minus 1. সো আমি দুই পক্ষতে 2 into k + 1 minus 1 এটো যোগ কৰিম। So ইয়াতে তো সলভ কৰিলে হ'ব k square twice k plus 2 minus 1. So এটো হ'ব k square twice k plus 1. So ইয়াত আমি লিখিব পাৰিম k plus 1 whole square. So ইয়াত যদি আমি ভালদৰে চাম আমি দেখিম যে এই গুটেই স্টেটমেন্টটো আমি কিহত প্ৰুফ কৰিলো এটা k plus 1 ত প্ৰুফ কৰিলো কাৰণ ইয়াত আমাৰ n ৰ ঠাইত ইয়াত ভ্যালুটো কিমান আছে k plus 1 আছে আৰু ইয়াতো n ৰ ঠাইত আমাৰ ভ্যালুটো k plus 1 আছে। So এই গুটেই স্টেটমেন্টটো আমি k plus 1 ৰ কাৰণে ট্ৰু বুলি প্ৰুফ কৰিলো। So শেষত আমি এনেদৰে লিখিছো therefore n is equal to k plus 1 ৰ বাবেও Sn সত্য। এতেকে আৰোহণ পদ্ধতি অনুসৰি সকলো n belongs to n ৰ বাবে Sn সত্য অৰ্থাৎ সব স্বাভাৱিক সংখ্যাৰ কাৰণে আমি উক্তিটো সত্য বুলি পালো। এই কাৰণে আমি n ত এনেকে লিখিব পাৰিলো। So এতিয়া আমি ডিসকাস কৰিম question number 2 টো। ইয়াতো আমি সেই ফাৰ্স্ট কোৱেশ্চনটোৰ নিচিনাকৈ গুটেই স্টেটমেন্টটো Sn ত লিখি লৈছো। এতিয়া আমি প্ৰথমতে n is equal to 1 ৰ কাৰণে স্টেটমেন্টটো ট্ৰু হয় নে নাই হেতু চেক কৰিম। So ইয়াতে যদি আমি n ৰ ভ্যালু 1 পাতো তেতিয়া কি হ'ব 2 into 1 2. So ইয়াতে যদি আমি n ৰ ভ্যালু 1 পাতো তেতিয়া 1 into 1 plus 1. So ইয়াতে কি হ'ব 1 plus 1 2 2 into 1 2 যেটো ট্ৰু হয়। So এতিয়া আমি k ৰ কাৰণে এই স্টেটমেন্টটো ট্ৰু বুলি কনসিডাৰ কৰিম। সেই কাৰণে আমি এই গুটেই স্টেটমেন্টটো k ত লিখি লম। সো ইয়াত n ৰ ঠাইত আমি k পাতিম। এতিয়া আমি দুই পক্ষতে এটা নাম্বাৰ এড কৰিম। এটা ইয়াত কি নাম্বাৰ এড কৰিম এটা ইয়াত যদি আমি n ৰ ঠাইত k plus 1 পাতো তেতিয়া কি হ'ব 2 into k plus 1. সো এটা আমি দুই পক্ষতে কি কৰিম 2 into k plus 1 প্লাস কৰিম।
এতিয়া ইয়াতো k+1 ইনটু হৈ আছে ইয়াতো k+1 ইনটু হৈ আছে এতিয়া আমি k+1 টো কমন ল'ব পাৰিম সো ইয়াত থাকিব k ইয়াত থাকিব 2 সো এটো আমি এনেকৈ লিখিব পাৰিম k+1 ইনটু k+1 +1 ঠিক আছে সো এটা যদি আমি ভালদৰে চাওঁ তেতিয়া দেখিম যে এই স্টেটমেন্টটোত যদি আমি k+1 পুট কৰো তেতিয়া লাষ্ট টার্মটো কিমান হ'ব 2 * k+1 সো ইয়াতো 2 * k+1 হয় সো রাইট হ্যান্ড সাইডে যদি আমি n ৰ ঠাইত k+1 লিখো তেতিয়া কি হ'ব k+1 সো ইয়াতো k+1 আছে আৰু ইয়াত কি হলতেন k+1 + 1 সো ইয়াতো কি হৈ আছে k+1 + 1 অৰ্থাৎ কি হৈছে এই গুটে স্টেটমেন্টটো k+1 ৰ কাৰণেও ট্ৰু হৈছে হেকাৰণে আমি লিখিব পাৰিম যে সব ন্যাচাৰাল নাম্বাৰৰ কাৰণে এই স্টেটমেন্টটো ট্ৰু হ'ব হেখত আমি এনেদৰে লিখিছো therefore n = k+1 ৰ বাবেও sn সত্য এটাকে আৰোহণ পদ্ধতি অনুসৰি সকলো n belongs to n ৰ বাবে sn সত্য আৰু গুটে স্টেটমেন্টটো আমি n ত লিখি দিছো এতিয়া আমি ডিসকাস কৰিম কোৱেশ্চন নম্বৰ 3 সো কোৱেশ্চন নম্বৰ 3 টো প্ৰথমতে আমি sn ৰ কাৰণে লিখিলাম এতিয়া আমি ফাৰ্স্ট n = 1 ৰ কাৰণে স্টেটমেন্টটো ট্ৰু হয় নে না হেতু চেক কৰিব লাগিব সো এটা যদি আমি n ৰ ভ্যালু 1 পাতো সো ইয়াৰ পৰা আমি পাইছো যে n = 1 ৰ কাৰণে এই স্টেটমেন্টটো ট্ৰু হয় সো ইয়াত আছে লাষ্ট টার্ম k² সো ইয়াত আমি যদি k+1 পাতো তেতিয়া হ'ব k+1 হোল স্কয়ার সো আমি দুই পক্ষতে কি পাতিম k+1 হোল স্কয়ার এড কৰিম সো ইয়াত দুইটাতে কি আছে k+1 আছে সো আমি k+1 টো কমন ল'ব পাৰিম সো k+1 কমন ললে ইয়াত থাকিব k * twice k+1 divided by 6 ইয়াত থাকিব k+1 এতিয়া আমি LCM লম LCM হ'ব ইয়াত 6 এটা মাল্টিপ্লাই কৰিলে হ'ব twice k² + k এই দুটা মাল্টিপ্লাই কৰিলে হ'ব 6k + 6 সো আমি জেনাৰেল ম্যাথমেটিক্সত উৎপাদক বিশ্লেষণ শিকিছিলো আমি উৎপাদক বিশ্লেষণ ইয়াত ইউজ কৰিম সো ইয়াত আছে 7k টো আমি কি বুলি লিখিব পাৰো 4k + thrice k ইয়াৰ পৰা যদি আমি twice k টো কমন লওঁ এটা ইয়াত থাকিব k ইয়াত থাকিব 2 আৰু ইয়াৰ পৰা যদি আমি এই দুটাৰ পৰা যদি আমি 3 টো কমন লওঁ তেতিয়া থাকিব k + 2 সো এতিয়া ইয়াত আমি পালো k + 2 দুইটাতে সো কমন ললে ইয়াত থাকিব twice k আৰু ইয়াত থাকিব +3 সো ইমানখিনি লাগে আমি পালো এতিয়া আমাক যেটো কোৱেশ্চন দিছিলে কোৱেশ্চনটোত তাত ফৰ্মেশনটো দিছিলে n * n + 1 twice n + 1/6 সো এটা যদি আমি k+1 ৰ কাৰণে ট্ৰু দেখাবলৈ যাওঁ সো ইয়াত এটা কি হ'ব লাগিব ইয়াত হ'ব লাগিব k+1 ইয়াতো হ'ব লাগিব k+1 আৰু ইয়াতো n ৰ ঠাইত হ'ব লাগিব k+1 সো ইয়াত এতিয়া k+1 টো ঠিকে আছে তাৰ পিছত এটো k+1 সো ইয়াত আমি k+2 টো কি বুলি লিখিব পাৰো k+1 + 1 ঠিক আছে তাৰ পিছত এতিয়া যদি আমি 2 এটা কমন লওঁ তেতিয়া আমি এনেকৈ লিখিব পাৰিম k+1 সো ইয়াত এতিয়া কি হ'ল এটো twice k + 2 সো হিমানখিনলৈকে মিলিলে ইয়াত আছিল 3 সো 1 এটা প্লাস কৰিব লাগিব সো এটো মিলি আছে twice k + 2 + 1 মানে twice k + 3 সো এটো ফৰ্মেশনৰ লগত যদি আমি এটা মিলাই চাওঁ এটা কি হ'ব n ৰ ঠাইত হ'ব লাগিছিল k+1 সো k+1 আছে ইয়াত হ'ব লাগিছিল n + 1 সো ইয়াত আছে k+1 + 1 ইয়াত হ'ব লাগিছিল twice n + 1 সো twice k + 1 + 1 divided by 6 সো k+1 ৰ কাৰণে কি হৈছে স্টেটমেন্টটো ট্ৰু হৈছে সো আগৰ কিতাত লিখাৰ দৰে আমি ইয়াতো লিখিব লাগিব যেহেতু এই উক্তিটো k+1 ৰ কাৰণেও সত্য সেই কাৰণে আৰোহণ পদ্ধতিৰ অনুসৰি আমি পাওঁ যে সকলো ন্যাচাৰাল নাম্বাৰৰ কাৰণে সকলো স্বাভাৱিক সংখ্যাৰ কাৰণে এই স্টেটমেন্টটো ট্ৰু হ'ব
ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। বাকী থকা টপিকবোৰ মই মোৰ নেক্সট ভিডিঅ'ত ডিছকাছ কৰিম। ভিডিঅ'টো চাই যদি ভাল পালে দেন লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ ছাজেশ্যনছ আৰু কুৱেৰিজবোৰ কমেণ্ট বা মেইল কৰি জনাব পাৰে। থেংক ইউ।